ধুবুৰীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছিল বিশেষ অনুষ্ঠান। নামনি অসমৰ ধুবুৰীত দিয়া হৈছিল সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত ধুবুৰীৰ বিবেকানন্দ বিদ্যাপীঠ হাইস্কুলত শিক্ষাৰ্থীসকলৰ বাবে 15 জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি ঘটে। ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত ধুবুৰীৰ বিবেকানন্দ বিদ্যাপীঠ হাইস্কুলত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লোৱা 38 গৰাকী প্ৰশিক্ষাৰ্থীক ধুবুৰীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী মানসী দেৱীয়ে প্ৰশিক্ষণ দিয়ে বুলি জানিব পৰা যায়। মই যথেষ্ট উৎসাহী আৰু আমাৰ যিসকল প্ৰশিক্ষাৰ্থী এই কৰ্মশালাত যোগদান কৰিব আগবাঢ়ি আহিছে সেই দেখি বহুত বেছি আনন্দিত হৈছোঁ। কাৰণ যিসকলে কেতিয়াও নাচা নাই, যিসকলে কেতিয়াও ষ্টেজত উঠি পোৱা নাই বা নাচৰ বিষয়ে তেওঁলোকৰ কোনো অভিজ্ঞতা নাই, সেইসকল শিক্ষাৰ্থী ইমান ধুনীয়াকৈ আহি পেলাই ইমান ধুনীয়াকৈ তেওঁলোকে এই নৃত্য আয়ত্ত কৰিছে। গতিকে সেইটো দেখি যথেষ্ট আনন্দিত হৈছোঁ আৰু সত্ৰীয়া নৃত্যৰ প্ৰতি বিশেষকৈ তেওঁলোকৰ যিটো আগ্ৰহ, সেই আগ্ৰহ দেখি যথেষ্ট আনন্দিত হৈছোঁ। উল্লেখ্য যে গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দীপেন্দ্ৰনাথ অধিকাৰী, ধুবুৰী পৌৰসভাৰ উপসভানেত্ৰী IV লতা মণ্ডলকে ধৰি ধুবুৰীৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় মানপত্ৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।